আজি বিদ্যাৰ অধিচাৰী দেৱী সৰস্বতী পূজা আৰু এই সৰস্বতী পূজাত মই বৰ্তমান উপস্থিত আছো নলবাৰীৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত আৰু ইয়াত আজি সুন্দৰভাৱে উলহ মালহ পৰিৱেশত আয়োজন কৰা হৈছে সৰস্বতী পূজা। ইতিমধ্যে ইয়াৰ যিসকল ছাত্ৰী আছে সেই ছাত্ৰী ইতিমধ্যে সুন্দৰভাৱে সাজি পৰি ইতিমধ্যে আহি ইয়াত সৰস্বতী পূজাত অংশগ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী মই ইয়াৰ যি অকণমান যি পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ অনুৰোধ জনাইছো। মই বৰ্তমান উপস্থিত নলবাৰীৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত আৰু বালিকা মহাবিদ্যালয়ত ইতিমধ্যে সুন্দৰভাৱে আয়োজন কৰা হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ ইতিমধ্যে এই মহাবিদ্যালয়খনৰ যিসকল ছাত্ৰীয়ে আহি ইতিমধ্যে সুন্দৰভাৱে ইয়াত পূজাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সুন্দৰভাৱে তেওঁলোকে আহি ইয়াত পূজাত অংশগ্ৰহণ কৰিছে আৰু সৰস্বতী পূজাত সুন্দৰভাৱে ভাগ লৈছে। আমাৰ সৈতে উপস্থিত আছে এই মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ এসময়ৰ সংগীত বিভাগৰ সম্পাদিকা তথা এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিমাক্ষী নাথ আমাৰ সৈতে উপস্থিত আছে। আমি তেওঁৰ সৈতে কথা পাতিম কেনেকুৱা ধৰণে আজি পূজাত অংশগ্ৰহণ কৰিছে। নমস্কাৰ, ভালে লাগিছে পূজা কৰিলো। বাকী কেনেকুৱা লাগিছে পূজা ভালে লাগিছে, ভক্তি ভাৱ এটা সুন্দৰ। কি কবা ছাত্ৰীসকলক কি কবা পূজা আজি? ভাল লাগিছে, সকলো ইমান সাজি কাচি আহিছে, পূজা কৰিছে, দেখি ভাল লাগিছে আৰু পূজা বোলে অকমান গান এটা গুণগুণাই দিয়া তুমি। গান জীৱনতে ভক্তিমূলক গান হলে হ'ব। মই এনে এটি গীত গুণগুণাই দিছো অকমান। হুজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিতে কহুৱা বন এবাৰ ৰৈ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। হুজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিতে কহুৱা বন এবাৰ ৰৈ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। আমি ধন্যবাদ জনাইছো হিমাক্ষী নাথক, সুন্দৰভাৱে গীত পৰিৱেশন কৰিছে আজি সৰস্বতী পূজাৰ দিনা। আমাৰ সৈতে উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ যি জাতীয় মহিলা পৰিষদ ইয়াতে পঢ়িছিল। কি কবা কেনেকুৱা লাগিছে? হয়, নমস্কাৰ। ভালে লাগিছে আহি, কিন্তু এবাৰ দেখিব পাইছো মানে আগতে যিটো সৰস্বতী পূজা আছিল ন, এতিয়া সেই সৰস্বতী পূজাৰ মানে সেইটো নাই। আগতে যিটো সৰস্বতী পূজা বুলিলে ছোৱালী বিলাকে জাকে জাকে ওলাই আহিছিলে, আজিকালি মানে সেইটো দেখিবলৈ পোৱা নাযায়। বাকী ভালে লাগিছে পূজা বুলি আৰু। হয়, আমি ধন্যবাদ জনাইছো ছাত্ৰীগৰাকীয়ে। আৰু আমাৰ হয়তো উপস্থিত আছে এই মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ বিষয়ববীয়াসকল আমাৰ সৈতে উপস্থিত আছে। তেওঁলোক আমি কথা পাতিব বিচাৰিম। কি কবা কেনেকুৱা লাগিছে? হয়, যিহেতু বিদ্যাৰ দেৱী হৈছে আমাৰ সৰস্বতী মা, আৰু তেখেতৰ পূজা অৰ্চনা সকলোবোৰ শিক্ষানুষ্ঠানতে মানে কৰা হৈছে। আৰু এইবেলিও আমাৰ মহাবিদ্যালয়ত পাণবিলিৰ দৰে সৰস্বতী দেৱী মাৰ পূজা অৰ্চনা কৰা হৈছে। ভাল লাগিছে, সকলোৱে সাজপাৰ পিন্ধি আহিছে আৰু সকলোকে ধুনীয়াকৈ দেখিছো আমি, খুবেই ভাল লাগিছে। আজিৰ অনুভৱ সঁচাকৈ বহুত ভাল লাগিছে, আৰু আমাৰ এই দিনটোলৈ বেছিকে অপেক্ষা থাকে। সৰস্বতী পূজাত কেনেকৈ সাজিম, কেনেকৈ সাজপাৰ কৰিম, আৰু সৰস্বতী পূজাই আমাৰ কাৰণে মানে বহুত ডাঙৰ এটা পূজা বুলি ভাবো আমি। আৰু সকলো ছোৱালীয়ে সাজপাৰ পিন্ধি আহিছে, আৰু আমি মহাবিদ্যালয়খন আমি গোটেইকেইটাই লগ হৈ কিনে ধুনীয়াকৈ সজাইছো গোটেইখিনি, সেইকাৰণে ভাল লাগিছে। আৰু আজি এই সৰস্বতী পূজাৰ দিনা আপোনালোক ইয়াত অহাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছো। হয়, আমি ধন্যবাদ জনাইছো মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ বিষয়ববীয়াসকলক। এই যি ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী যি বালিকা মহাবিদ্যালয়, সেই বালিকা মহাবিদ্যালয় ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত বিভিন্ন যি ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰীসকলে ইয়াত সৰস্বতী অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ সৈতে আন বিষয়ববীয়াসকল আছে, ইয়াত যি অভিভাৱকসকল আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ছাত্ৰীসকলে সুন্দৰভাৱে সাজি গৈছে আহি আজি বিদ্যাৰ যি অধিষ্ঠাত্ৰী দেৱী, সেই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বন্দনা কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ সৈতে ইয়াৰ অভিভাৱক উপস্থিত আছে, এগৰাকী আমাৰ নলবাৰীৰে সুযোগ্য জীয়াৰী এগৰাকী ভাল অভিনেত্ৰী আমাৰ সৈতে উপস্থিত আছে। কেনেকুৱা লাগিছে আজি? সঁচাকৈ বৰ ধুনীয়া লাগিছে। আৰু এইখন মহাবিদ্যালয়ৰ পৰা মই HS কমপ্লিট কৰিছিলো 2012 চনত। আজি আহি সঁচাকৈ ভাল লাগিছে, সকলো ছোৱালী ইমান সুন্দৰকৈ সাজি কাচি আহিছে, চায়ে ভাল লাগিছে সকলোকে। কিন্তু আগৰ যিটো আমি পঢ়ি থকাৰ সময়ত যেনেকুৱা এটা পৰিৱেশ আছিলে, এতিয়া সেই পৰিৱেশটো নাই।
আমি যেনেকে আহিছিলো বা পূজা বুলি আমি যেনেকে আজিকাচি বা মাৰ কাপোৰ সাজ পিন্ধি আহিছিলো, আজিকালিতো ধুনীয়া ধুনীয়া ডিজাইনেবল কাপোৰ পিন্ধিব পাৰিছে ছোৱালী বিলাকে। সঁচাকে খুব ধুনীয়া লাগিছে। ইয়াতে বহি কিনে সকলো ছোৱালী কেনেকে কোনে কি ধৰণে সাজি কাচি আহিছে তাকে উপভোগ কৰি আছো, ভালেই লাগিছে। হয়, আমি তেখেতক ধন্যবাদ জনাইছো আৰু মই মোৰ সহযোগী অকমান ইয়াৰ যি চেল্ফি পইণ্টটো অকমান দেখুৱাবলৈ অনুৰোধ জনাইছো যে ইয়াত যি মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় এটি সুন্দৰ ইয়াত ফটোৰ কাৰণে এটা সুন্দৰ ভাৱে ব্যৱস্থা কৰা হৈছে, য'ত ছোৱালী বিলাকে সুন্দৰভাৱে সাজি কাচি ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই যি মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়, সেই বালিকা মহাবিদ্যালয়ত সুন্দৰভাৱে আয়োজন কৰা হৈছে সৰস্বতী বন্দনা। আমাৰ এই যি সৰস্বতী যি পূজা, সেই পূজাৰ যি উপস্থিত থকা আমি সমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকলৈ আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ।